নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আহিছো SPM IS একাডেমি যদি ভৱিষ্যতে এগৰাকী ভাল প্ৰশাসনিক বিষয়া হিচাপে নিজকে গঢ়ি তুলিব পাৰো তেতিয়াহলে মই সেই সমস্যাটো নোহোৱা কৰিব বিচাৰিম বহুত অশান্তি কৰে সেইটো মই বিভিন্ন সময়ত আপোনাৰ জালুকবাৰী থানাত মই কৈছোগেও যে আপোনালোকে কিবা এটা কৰক কাৰণ ল'ৰা ছোৱালীখিনি বিশেষকৈ বহুত দিগদাৰ সদায় 10 টকা 20 টকা তেওঁলোক দিব নোৱাৰে আৰু নিদিলেও বহুত অভব্য আচৰণ কৰে আৰু এটাই আশা কৰিম তোমালোকৰ পৰা যাতে কৰাপচন ৰোধ হ'ব সঁচা আৰু মিছা বুলি তোমালোকে যাতে ক'ব পাৰিবা সৎ সাহসেৰে SPM আসলতে কি হয় ফুল মিনিং কি হয় SPM स्टूडेंट्स परफेक्ट मेंटर हर वो स्टूडेंट जो कि सिविल सर्वेंट बनना चाहता है थोड़ा सा भी है थोड़ी सी भी दिल में आग है थोड़ी सी भी इच्छा है कि हाँ मुझे ये करना है उसको सबसे पहली चीज चाहिए होती है कि उसको अपना ऑब्जेक्टिव जो है उसे क्यों बनना है सिविल सर्वेंट ये क्लियर हो जाना चाहिए SPM ৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষক প্ৰশিক্ষক মেন্টৰ তেওঁলোকৰ লগত কথা পাতিম আৰু এই ভিডিঅ'টোত আপোনালোকে এটা বস্তু ক্লিয়াৰ হৈ যাব যে এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ কেনেকৈ পঢ়া শুনা কৰিব লাগে কি পঢ়া শুনা কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীয়ে কিয় বাৰে বাৰে SPM লৈ আহে SPM ত অফলাইন অনলাইন প্ৰায় 5000 ছাত্ৰ ছাত্ৰীয়ে মন কৰিব প্ৰায় 5000 ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে আৰু প্ৰতি বছৰে তেওঁলোকে কয় যে দুজনৰ ভিতৰত এজনে SPM ৰ ষ্টুডেন্টে এই যিসমূহ কম্পিটিটিভ এক্সাম সেইসমূহ পাছ কৰে কলম নকৰো ভিতৰলৈ যাওঁ মই যাব লাগিব চতুৰ্থ মহললৈ আৰু তাতে আছে SPM ৰ ক্লাছৰুম সমূহ আৰু মই যেটো বিল্ডিংত আছো এটো হৈছে টাইম স্কয়াৰ জুৰত তিনিআলিৰ ওচৰতে মানে জুৰ ওচৰতে আৰু মই যাব লাগিব 4th ফ্লোৰ লিফটত যাম এয়া হৈছে SPM ৰ ৰিসেপশন ভাল লাগিছে আহক এবাৰ সোমাই যাওঁ নমস্কাৰ দেই নমস্কাৰ ভালে আছা আছো ভাল লাগিছে দেই পৰিৱেশটো ভাল লাগিছে না আপোনাৰ ঘৰ কৰিছিলে মই ইয়াৰ কাউন্সিলৰ হয় না ঘৰ ক'ত মোৰ ঘৰ তিনচুকীয়া তিনচুকীয়া ক'ত তিনচুকীয়া মুছুকীয়া এটা তথ্য মই জনাই থওঁ যে SPM একাডেমিখনৰ ডাইৰেক্টৰ কোন হয় খুব ধুনীয়াকৈ ফলক এখন আছে মিষ্টাৰ চিন্ময় বৰদলৈ তেখেতৰ লগত মই কথা পাতিম তেখেত হৈছে ডাইৰেক্টৰ ফাইনেন্স মিষ্টাৰ মৃদুল মিশ্ৰা তেখেতো ডাইৰেক্টৰ টেকনিক্যাল এণ্ড HR ডক্টৰ সত্যজিৎ কুমাৰ তেখেতো ডাইৰেক্টৰ হয় তাৰ পিছত মিষ্টাৰ বিবেক হেতাৱত তেখেতো ডাইৰেক্টৰ হয় গতিকে এইকেজনে লগ লাগি SPM একাডেমিখন খুব ধুনীয়াকৈ পৰিচালনা কৰি আছে এখন হৈছে ক্লাছৰ শিডিউল ক্লাছ কেতিয়া আৰম্ভ হয় কেতিয়া শেষ হ'ব কিমান সময়ৰ পৰা ক্লাছ আৰম্ভ হ'ব আৰু বেটচ ওয়াইজত ক্লাছবোৰ কেনেকৈ হয় ক্লাছৰুম কোনটোত হ'ব ক্লাছ এই সকলোবিলাক খুব ধুনীয়াকৈ ইয়াত ডিসপ্লে কৰা আছে সব SPM ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ক্লাছৰুমলৈ যোৱাৰ আগমুহূৰ্তত এনেকুৱা এখন তেওঁলোকক কাৰ্ড দিয়া হয় যিখন কাৰ্ড ইয়াত লগাই দিয়াৰ লগে লগে গেটখন খুল খাই যাব আৰু এই সিস্টেমটো পোৱা যায় ৰেডিও ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন মানে শৰ্টকে কোৱা হয় RFID আৰু এটা খুল খাব না নাখাব এটা লগাব লাগিব ইয়াত লগাম ওকে ইয়াত লগাই দিয়াৰ লগে লগে এক্সেস পুশ কৰিব লাগিব ওকে এনেকে সোমাই আহিব পাৰিব আৰু ক্লাছত সোমাব পাৰিব ভাল সিস্টেম SPM ত আছো SPM মানে হৈছে ষ্টুডেন্টস পারফেক্ট মেন্টৰ আৰু SPM লৈ যদি আহিছো তেতিয়াহলে এজন ব্যক্তিক এজন শিক্ষকক লগ নকৰাকে মই যাব নোৱাৰো আৰু তেখেত হৈছে এজন বিশেষ মেন্টৰ ষ্টুডেন্টৰ বাবে তেখেত হৈছে চিন্ময় বৰদলৈ নমস্কাৰ নাম আপোনাৰ শুনি আছো হৰ্ডিংত আপোনাক দেখি আছো আৰু চৰ্চাত আছে আপুনি এজন পারফেক্ট মেন্টৰ হিচাপে স্যার এখিনি কথা জানিম আপুনি হিষ্ট্ৰি বিষয়টো ইয়াত তেওঁলোকক পঢ়ায় হয় আৰু এটা কথা মই জানি ল'ব বিচাৰিছো SPM ৰ জন্ম কেনেকৈ হ'ল আপুনি কেনেকৈ জড়িত আছিলে আৰু SPM ৰ ফুল মিনিংটো মই কলোই ষ্টুডেন্টস পারফেক্ট মেন্টৰ এজ এ মেন্টৰ কেনেকৈ ভাবিলে যে SPM এখন আমি আৰম্ভ কৰিম একচুয়ালি ক'বলৈ গ'লে মোৰ টিচিঙত সৰুৰ পৰা অলপমান ইণ্টাৰেষ্ট আছিলে
আৰু মই নিজে যেতিয়া মই বাহিৰত চাকৰি কৰিলোঁ, মই এনেই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয়, মই JSUৰ পৰা ইঞ্জিনিয়াৰিং কৰি অসমৰ বাহিৰত 7 বছৰ মই চাকৰি কৰি আছিলোঁ। সেইখিনি সময়ত মই চিভিল ছাৰ্ভিচৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, বা সেইখিনি সময়ত মই দেখিছিলোঁ যে ষ্টুডেণ্টছবিলাকে বা বাকী ষ্টেটৰ মানুহবিলাকে কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে। বিভিন্ন ফিল্ডত মই দেখিছিলোঁ যে আমাৰ অসমৰ ষ্টুডেণ্টবিলাকে খুব ভাল পাৰফৰ্ম কৰে, কিন্তু চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত যেতিয়া UPSCৰ কথাটো আহে তেতিয়া অসমত সেই আৱেৰনেছটো অলপমান কম আছিল। মানে অসমত অকল UPSC বুলি নহয়, আগতে APSCৰ প্ৰতিও বহুত বেছি ইয়াতে আৱেৰনেছটো নাছিলে। গতিকে মোৰ মনত তেতিয়া এটা মানে ধাৰণা আহিছিলে যে আমাৰ অসমতো সেই এটা এনভাইৰনমেণ্ট যদি আমি প্ৰভাইড কৰিব পাৰোঁ, গতিকে এই এটা এৰিয়াত য'ত অসমৰ ষ্টুডেণ্টে এতিয়ালৈকে বহুত বেছি এচিভ কৰিব পৰা নাই, বা আমি আশা কৰা মতে ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই, সেই ক্ষেত্ৰতো আমি অলপমান কিবা কৰিব পাৰোঁ। গতিকে তেনেকেই মই ইয়াতে আহিলোঁ, আহি মই বেলেগ ইনষ্টিটিউটত মই পঢ়ুৱাই আছিলোঁ। তেনেকুৱাকে সত্যজিৎ ছাৰ তেওঁক লগ পালোঁ, তাৰপিছত মই আছিলোঁ, মৃদুল ছাৰক লগ পালোঁ, বিবেক ছাৰক মই লগ পালোঁ। তো তেনেকুৱাকে আমি তাৰপিছতে গোটেই কেইজন মিলি পেলাই আমি ভাবিলোঁ যে আমি অসমতো তেনেকুৱা কিবা এটা যদি আৰম্ভ কৰিব পাৰোঁ। অসমৰ ষ্টুডেণ্টৰ পটেনচিয়েল আছিলে, আমি বেলেগ বেলেগত পঢ়াই থাকোঁতে আমি সকলোৱে সেই কথাটো উপলব্ধি কৰিছিলোঁ। কিন্তু ইয়াতে প্ৰব্লেম আছিলে যে সেই ষ্টুডেণ্টখিনিক প্ৰপাৰ এটা গাইডেন্স প্ৰভাইড কৰা, সঠিক দিশত তেওঁলোকক লৈ যোৱা। ইয়াতে তেওঁলোকে কৰিব বিচাৰে, কিন্তু কোনটো দিশত আগুৱাব লাগিব সেইটোৰ ক্ষেত্ৰত বহুত তেওঁলোকৰ মনত কনফিউজন থাকে, দুধুৰ মুধুৰ থাকে। বহুতে দিল্লীলৈ গুচিও যায়, বহুতে যাব খুজিও যাব নোৱাৰে। গতিকে আমি ভাবিছিলোঁ যে যোনখিনি ষ্টুডেণ্ট অসমৰ যোনে কৰিব বিচাৰে বা বিভিন্ন কাৰণত তেওঁলোকে যাব পৰা নাই বাহিৰলৈ, তেওঁলোকক সেই দিল্লী বা বাকী জেগাত যি ধৰণৰ পৰিৱেশ আছে তেনেকুৱা পৰিৱেশ যদি আমি অসমতেই ব্যৱস্থা কৰি দিওঁ, তেতিয়া হয়তো এই চিভিল ছাৰ্ভিচৰ জাৰ্নিটো তেওঁলোকৰ কাৰণে আৰু সুবিধাৰ হ'ব। নিশ্চয়। এটা বস্তু আমি অনুভৱ কৰোঁ, আপুনি চাব UPত হওক, হয়, বিহাৰত হওক, তেওঁলোক সৰুৰ পৰা একদম ফ'কাছ, তেওঁলোক প্ৰশাসনিক বিষয়া হ'ব। আমি কেইখনমান ৱেব ছিৰিজো চাইছোঁ, কোটা ফেক্টৰী হওক বা এছপিৰেণ্ট হওক। একদম। তো সেই পৰিৱেশটো অসমত আহিবলৈ বেছি সময় লাগিল, যেনেকৈ আপুনি আৰম্ভণিতে ক'লে। সময়টো কিয় লাগিল বুলি ভাবে ইমান বেছি সময়? ফাৰ্ষ্ট অফ অল যোনটো মই এটা কাৰণ বুলি ভাবোঁ যে আমাৰ অসমৰ পৰা যিহেতু আগতেও বহুত বেছি UPSC ক্লিয়াৰ কৰা নাছিলে, খুব কম আছিলে, গতিকে অসমৰ ষ্টুডেণ্টখিনিৰ কাৰণে ফাৰ্ষ্ট অফ অল ৰোল মডেলৰ এটা অভাৱ আছিল। দ্বিতীয়তে কিছুমান ষ্টেটত যোনটো তাৰে ছ'চাইটি বা যেনেকুৱা তাৰে ইকনমিটো হয়, সেইবিলাক ক্ষেত্ৰত কিছুমান জেগাত বিউৰ'ক্ৰেচিটো বহুত ষ্ট্ৰং হয়, বা বিউৰ'ক্ৰেটছবিলাকৰ বহুত পাৱাৰ থাকে। সেই পাৱাৰটো যেতিয়া সৰুৰ পৰা মানুহে দেখে, তেতিয়া তেওঁৰো মনত এটা আহে যে ময়ো তেনেকুৱা এটা পজিশ্যনলৈ যাম। এই দুটা বস্তু অসমত অলপমান বেলেগ আছিলে। অসমত বহুতো ষ্টুডেণ্টে ওচৰৰ পৰা এজন চিভিল ছাৰ্ভেণ্টক পোৱা নাছিল, বা তেওঁৰ সেই ক্ষমতাটো কিমান, বা তেওঁৰ কিমান অথৰিটি, বা তেওঁ কিমানখিনি কণ্ট্ৰিবিউট কৰিব পাৰে, বহুত দিনলৈকে অসমৰ ল'ৰা ছোৱালীবিলাকে সেইটো বুজি পোৱা নাছিল। যেতিয়া অলপ বুজি পোৱা হ'ল, তেতিয়া আমাৰ অসমৰ যোনটো চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন আছিল, তাতো বহুতখিনি প্ৰব্লেম আছিলে, যাৰ কাৰণে ষ্টুডেণ্টছে সাহস কৰিব পৰা নাছিল বা ভবা নাছিল। তেওঁলোকে প্ৰায় ডক্টৰ, ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰে। লাহে লাহে এতিয়া এই চিষ্টেমটো বহুতখিনি ৰিফৰ্ম হ'ল, বহুতখিনি যেতিয়া নিকা হ'ল, আৰু ইয়াতে এটা মেজৰ ৰোল ছ'চিয়েল মিডিয়াৰো আছে, মই ক'ব লাগিব, কাৰণ ইনফ্লুৱেঞ্চ কৰে। বা আপুনি যেনেকৈ ক'লে ৱেব ছিৰিজ, এতিয়া আৰু এটা প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াই কি কৰিলে যে গোটেই পৃথিৱীখন সৰু কৰি পেলালে। এতিয়া আজি এজন চিভিল ছাৰ্ভেণ্টে তেওঁ যি ধৰণে কাম কৰি আছে, তেওঁ যোনেই হওক, ধৰক আমাৰ অসমৰ যদি মই কথা কওঁ, ধৰি লওক আনন্দ মিশ্ৰা ছাৰে হওক, বা তেনেকুৱা যোনবিলাক চিভিল ছাৰ্ভেণ্ট আছে, তেওঁলোকে কেনেকে কাম কৰিছে, তেওঁলোকে কিমান কণ্ট্ৰিবিউট কৰিছে, সেই বস্তুবিলাক দেখিও মানুহৰ ল'ৰা ছোৱালীবিলাকৰ মনত এটা আৱেৰনেছ আহিছে। প্লাছ আগতে যোনটো গাইডেন্সৰ অভাৱ আছিলে, মই যোৱা 3-4 বছৰত সেইটো মই অবজাৰ্ভ কৰিছোঁ, বা গম পোৱা নাছিলে। এতিয়া সেই আৱেৰনেছটো লাহে লাহে আহিবলৈ ধৰিছে। গতিকে আগতে সেই আৱেৰনেছটো কম হোৱাৰ মেইন কাৰণ আছিলে যে আমাৰ ষ্টুডেণ্টখিনিৰ মাজত আৱেৰনেছটো নাছিলে, কাৰণ ওচৰৰ পৰা কোনো ৰোল মডেল দেখা নাছিলে। আৰু ইয়াতে সেই বিউৰ'ক্ৰেটছৰ পাৱাৰ কিমান হয়, চিভিল ছাৰ্ভেণ্টেনো কি কৰে একচুৱেলি, তাৰ বিষয়ে জ্ঞান অলপমান মই ক'ব লাগিব যে কম আছিল। আৰু যোনে বিচাৰিছিলেও তেওঁলোক হতাশ হৈ গৈছিলে, কাৰণ চিষ্টেমটোত বহুতখিনি প্ৰব্লেম তেতিয়া আছিলে। এই গোটেইখিনি বস্তু এতিয়া লাহে লাহে সলনি হ'বলৈ ধৰিছে। আৰু আমাৰ উদ্দেশ্য এই অনুষ্ঠানবিলাক যে কৰি থাকোঁ, এটাই উদ্দেশ্য। মোৰ বাৰ্তালাপত আপোনালোকে আনন্দ মিশ্ৰাকো দেখা পাইছে ইণ্টাৰভিউত, ময়ূৰ হাজৰিকা সেইদিনা আহি গৈছে। মই চেষ্টা কৰি আছোঁ যাতে আৰু অলপ
ল'ৰা ছোৱালীক নতুন প্ৰজন্মক প্ৰশাসনিক বিষয়া হ'বলৈ উৎসাহ খুব দৰকাৰ, এইটো খুব প্ৰয়োজন। আৰু ঠিক তেনেধৰণে SPM এ কৰি আছে তেওঁলোকক প্ৰশিক্ষণ দি যাতে সেই কম্পিটিটিভ এক্সামসমূহত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে। এটা সময়ত গ্ৰাস কৰি আছিল বাহিৰৰ মানুহ আহে ইয়াত আহি পেলাই বিষয়াসমূহ হয়, আমাৰ বিষয়া কম আছিল। এতিয়া চেঞ্জিংটো হোৱাৰ পিছত SPM অহাৰ পিছত এনেকুৱা ধৰণৰ ইনষ্টিটিউটবোৰ অহাৰ পিছত কেনেকুৱা দেখিছে ডিফাৰেন্সটো? মানে আপুনি এডমিনিষ্ট্ৰেশ্যনৰ কথা কৈছে। আৰু তাৰ আগতে এটা কথা কওঁ, আৰু ছাৰৰ লগত মই 5 মিনিট কথা পাতিম চাই থাকিব। অ'কে, নহয়, চেঞ্জটো নিশ্চয় হৈছে, দেখিবলৈ পোৱা গৈছে। এতিয়া যোৱাবাৰ যদি আমি চাওঁ, বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছ কিছুমান এডমিনিষ্ট্ৰেশ্যনত আহিছে। মানে যোনবিলাক ষ্টুডেণ্টে হয়তো আগতে চিভিল ছাৰ্ভিচটো নিজৰ প্ৰফেশ্যন হিচাপে চুজ নকৰিলে হয়, এতিয়া সেই চেঞ্জটো আহিছে। এতিয়া ধৰি লওক ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ, ইঞ্জিনিয়াৰিঙৰ পৰা টপাৰ হওক বা ফৰ এক্সাম্পল ৰিচেণ্টলি ময়ূৰ হাজৰিকা ছাৰ, তেখেতে ধৰি লওক MBBS পৰা আহিছে। গতিকে বহুত ব্ৰিলিয়েণ্ট মাইণ্ড কিছুমান এতিয়া আমাৰ অসমৰ এডমিনিষ্ট্ৰেশ্যন আহিছে, যোনটো চবৰে কাৰণে বহুত সুখৰ খবৰ। এইটো আমাৰ সকলোৰে কাৰণে ভাল যদি আমি যোনখিনি অসমৰ বেষ্ট ব্ৰেইন হয়, ব্ৰাইটেষ্ট যোনখিনি ব্ৰেইন হয়, সেইখিনিক যদি আমি অসমৰ এডমিনিষ্ট্ৰেশ্যনত আনিব পাৰোঁ। তেওঁলোক আজি অসমৰ বাহিৰলৈ কৰ্মসূত্ৰে ওলাই গৈছে, বাহিৰত চাকৰি কৰিছে। কিয় কৰিছে? অসমত তেওঁলোকে সেই সুবিধাটো পোৱা নাছিলে। গতিকে অকল চিভিল ছাৰ্ভিচ বুলিও নহয়, বাকী বহুত ক্ষেত্ৰত আমি অসমত সেই ষ্টুডেণ্টখিনিক ৰাখিব পাৰোঁ বা সেই হিউমেন ৰিচোৰ্চটো আমি অসমতে ৰাখিব পাৰোঁ। কিন্তু চিভিল ছাৰ্ভিচত আহিলে আৰু বেছি আমাৰ সুবিধা হয়, কাৰণ ইয়াৰ প্ৰভাৱ সকলো ছেক্টৰতে পৰিব। যেতিয়া এই মানুহখিনিয়ে পলিচি বনাব, অসমৰ মানুহৰ কাৰণে কাম কৰিব, তাৰ প্ৰভাৱ আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ। আৰু তেনেকেহে অসমখন উন্নতি হ'ব। আমাৰ মানুহ থাকিব। আপুনি হিষ্ট্ৰী পঢ়ায় ইয়াত, আৰু কোনবোৰ বিষয়? হিষ্ট্ৰী মই পঢ়াওঁ, মেইনলি এনচিয়েণ্ট, মেডিয়েভেল, মডাৰ্ণ হিষ্ট্ৰী, এক্সাম পইণ্ট অফ ভিউৰ পৰা, প্লাছ আছাম হিষ্ট্ৰী যোনখিনি হয়, মানে সেই অসম হিষ্ট্ৰীৰ এক্সামৰ কাৰণে যিখিনি দৰকাৰ তেনেকুৱাকে মই চাওঁ। ছাৰ, SPM-ত কিমান ষ্টুডেণ্টে পঢ়ি আছে, অফলাইন অনলাইন, কিবা আনুমানিক হিচাপ? অনুমানিক ইয়াতে আমাৰ অফলাইন এতিয়া চাবলৈ গ'লে এৰাউণ্ড 2-3,000 ষ্টুডেণ্টছ আছে, আৰু অনলাইনো ধৰি লওক কিমান 5,000 ষ্টুডেণ্টে পঢ়ি আছে অফলাইন অনলাইন। হয়, বিভিন্ন কৰ্চৰ লগত তেওঁলোক জড়িত হৈ আছে। আমাৰ বেলেগ বেলেগ কৰ্চ আছে, যেনে ফাউণ্ডেশ্যন হওক বা ক্ৰেছ কৰ্চ হওক, টেষ্ট চিৰিজ হওক, তেনেকৈ চব মিলাই পেলাই আমাৰ 5-6 হাজাৰ ষ্টুডেণ্ট। লাষ্ট প্ৰশ্ন, 5 মিনিটৰ ভিতৰতে দিব আপুনি। কিয় বহুতো একাডেমি আছে, হৰ্ডিং আপোনালোকেও লগাইছে, বেলেগেও লগাইছে। মই আহি থাকোঁতে কিছুমান হৰ্ডিং মই চকুত পৰিয়ে আছে, SPM। যেতিয়া মই সোণাপুৰৰ পৰা আহি থাকোঁ, তাতো SPM। এইফালৰ পৰা আহিলে, কালি এইফালৰ পৰা আহিছোঁ, তাতো SPM। গুৱাহাটীৰ মাজতো SPM। হোৱাই? কিয় SPM-ত আহিব লাগে? কিয় SPM বেলেগতকৈ পৃথক হয়? আৰু ছাত্ৰ ছাত্ৰীক কেনেধৰণৰ সুবিধা দিয়া হৈছে? আৰু ছাত্ৰ ছাত্ৰীক কিয় SPM-লৈ ঢপলি আহিছে? প্ৰথম কথা এটা মই ক'ব বিচাৰোঁ যে যোনখিনি আমাৰ হোৰ্ডিংছ বা যোনখিনি আমাৰ মাৰ্কেটিং আছে, সেইখিনিৰ ফলত আমাৰ ৰেছপনচিবিলিটিটো আৰু বাঢ়ি গৈছে। আৰু সেইখিনি চাই যিমানখিনি ষ্টুডেণ্ট আহিব, তেওঁলোকক যদি আমি ইয়াতে সুবিধাখিনি দিব নোৱাৰোঁ, গতিকে যদি সেইখিনি চাই আজি 100জন ষ্টুডেণ্ট আহে, সেই 100জন ষ্টুডেণ্টে যদি তেওঁলোকৰ যোনখিনি প্ৰয়োজন আমি দিব নোৱাৰোঁ, তেনেহ'লে সেই হোৰ্ডিঙে আমাৰ অপকাৰহে কৰিব, উপকাৰ কৰাতকৈ। গতিকে সেইকাৰণে আমি ষ্টুডেণ্টৰ প্ৰতি আমি খুব দায়বদ্ধ যে আমি এইখিনি তেওঁলোকক যোনখিনি দৰকাৰ সেইখিনি প্ৰভাইড কৰিব লাগিব। ইয়াতে চাওক, এই চিভিল ছাৰ্ভিচ এক্সামটো অকল ক্লাছৰুমৰ ভিতৰতে মানে প্ৰিপেৰেশ্যনটো সীমিত নহয়। এইটো এটা বহুত মানে জাৰ্ণিটো বহুত ডিমাণ্ডিং হয়। ইয়াতে বহুত মানে মেণ্টেল ষ্ট্ৰেংথ লাগে, ফিজিকেল ষ্ট্ৰেংথটো লাগে, তাৰ লগতে মেণ্টেল ষ্ট্ৰেংথটো লাগিব। তেওঁলোকৰ কনচেনট্ৰেশ্যনৰ দৰকাৰ। বহুতখিনি সময়ত তেওঁলোক হতাশ হৈ পৰে, ডিপ্ৰেছ হৈ পৰে, কাৰণ বহুত চিলেবাছটো ভাষ্ট হয়, কম্পিটিশ্যন বহুত বেছি। গতিকে আমি ইয়াতে SPM-ত চেষ্টা কৰোঁ যাতে আমি তেওঁলোকক এটা হলিষ্টিক এনভাইৰনমেণ্ট এটা প্ৰভাইড কৰিব পাৰোঁ, য'ত অকল ক্লাছৰুমৰ ভিতৰত পঢ়োৱাখিনিতে আমি সীমিত কৰি নাৰাখোঁ। ক্লাছৰুমত যেতিয়া পঢ়ে, ক্লাছৰুমতো আমি গোটেইখিনি সুবিধা দিছোঁ, যেনেকৈ ডিজিটেল বৰ্ড হওক বা ফুল্লি AC ক্লাছৰুম হওক। তাৰপিছত ক্লাছৰুমৰ বাহিৰত আমাৰ মেণ্টাৰ্ছ ইয়াতে থাকে, টিউটাৰ্ছ ৰাউণ্ড দ্য ক্লক থাকে। যেতিয়াই তেওঁলোকৰ কিবা ডাউট থাকে, গৈ টিউটাৰৰ লগত কথা পাতিব পাৰে। ইয়াতে লাইব্ৰেৰী ফেচিলিটি আছে, য'ত বহি তেওঁলোকে পঢ়িব পাৰে। আৰু ইয়াতে যোনখিনি ষ্টাডি মেটেৰিয়েল দিয়া হয়, সদায় ষ্টুডেণ্টৰ মনত প্ৰশ্ন আহে যে ছাৰ কি পঢ়িম, বহুত কিতাপ লৈ আহে, তাৰপিছত কনফিউজ হয়। আমি তেওঁলোকক এটা কনচাইজ ৱেত নোটটো প্ৰভাইড কৰোঁ। তাতে গোটেইখিনি বস্তু যোনখিনি দৰকাৰ সেইখিনি ছিষ্টেমেটিক ৱেত দিয়া হৈছে। তো সেই নোটখিনিৰ পৰা তেওঁলোক বহুত উপকৃত হৈছে।
আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ তেওঁলোকক প্ৰভাইড কৰি আছো, ডেইলি এনচাৰ ৰাইটিং তেওঁলোকৰ কৰাই আছো। গতিকে এই গোটেইখিনি বস্তু তেওঁলোকে আহি যিহেতু এছপিএমত পাইছে, গতিকে তেওঁলোকৰ এছপিএমৰ প্ৰতি বিশ্বাসটো বাঢ়িছে। আৰু আমাৰ এছপিএমত মই এটা কথা খুব মই গৌৰৱ বোধ কৰোঁ সেই কথাটো ক'বলৈ, যে আমাৰ এছপিএমত মেক্সিমাম এডমিশ্যন ৰেফাৰেঞ্চত হয়। ৰেফাৰেঞ্চত মানে আগতে পঢ়া ষ্টুডেণ্টে নিজৰ লগৰ বা নিজৰ পৰিয়ালৰ মানুহক এছপিএম আহিবলৈ কয়, মানে আমাৰ বহুত তেনেকুৱা আছে। গতিকে মই ভাবো যে এই আমি যোনখিনি সুবিধা তেওঁলোকক দিছো বা আমি যিদৰে তেওঁলোকৰ লগত সদায় লাগি থাকো, সেইটোৱে তেওঁলোকৰ মনত এটা হয়তো বিশ্বাস বা এটা তেওঁলোকৰ মানে আশা এটা তেওঁলোকক দিবৰ কাৰণে সক্ষম হৈছো বুলি মই ভাবো, যাৰ কাৰণে এছপিএমত তেওঁলোকে আহিব বিচাৰিছে। ধন্যবাদ। 5 মিনিট সময়ো হ'ল ছাৰৰ লগত কথা পতা, আৰু সেয়াই SPM ষ্টুডেণ্টছ পাৰফেক্ট মেণ্টৰ, যিহেতু তেওঁলোকৰ এইটো এটা টেগলাইনে ক'ব পাৰে আপোনালোকে, SPMৰ মিনিংটো তেনেকৈ ক'ব পাৰে। আৰু সেয়া আছিল চিন্ময় বৰদলৈ ছাৰ, আৰু ছাৰৰো খুব যথেষ্ট অৰিহণা আছে। গোটেই SPMখন এবাৰ ঘূৰো, ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতোঁ, আৰু কিছু জানিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। ধন্যবাদ, খুব ভাল লাগিল। ইতিমধ্যে মই বহুতখিনি কথা পাতিলো তেওঁলোকৰ মেনেজমেণ্টৰ লগত, আৰু মোৰ পিছফালে যিসকল ছাত্ৰ ছাত্ৰী আছে, এওঁলোকে এটা সময়ত আমাৰ দেশৰ অসমৰ ধৰণী হ'ব, নতুন প্ৰজন্ম এওঁলোক ACS হ'ব, IPS হ'ব। আজি কেমেৰাত যদি যোন আছে, এটা সময়ত আজিৰ পৰা 2-3 বছৰৰ পিছত চাগে দেখা পাম ইয়াৰ ভিতৰতে কোনোবা নহয় কোনোবা আমাৰ প্ৰশাসনিক বিষয়া হ'ব। আগতীয়াকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো সকলোলৈকে। আৰু এটাই আশা কৰিম তোমালোকৰ পৰা, যাতে কৰাপশ্যন ৰোধ হ'ব, সঁচা আৰু মিছাক মিছা বুলি তোমালোকে যাতে ক'ব পাৰিবা সৎ সাহসেৰে। তো সেইখিনি আশা কৰিম। আৰু এটা অন্ততঃ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট সকলোলৈকে, ডাঙৰ মানুহ যিমানেই নোহোৱা, অন্ততঃ অহংকাৰটো ভিতৰত নাৰাখিবা, সেইটো মোৰ ফালৰ পৰা সকলোলৈকে ৰিকুৱেষ্ট। চ' সৰু দুটামান প্ৰশ্ন কৰিম, ভাল লাগিব। কাৰোবাৰ এটা প্ৰশ্ন মই সুধিব বিচাৰিছো। য়েছ এনেকে ভাল লাগে ন? অকমান এনেকে যা, এইটো লৈ লোৱা। চ' মই সুধিব বিচাৰিছো, তোমাৰ নামটো কোৱা প্লিজ। মোৰ নাম বেদান্ত বৰুৱা। বেদান্ত, ঘৰ ক'ত বেদান্ত? মোৰ ঘৰ শিৱসাগৰ। একদম ফ'কাছ নে যে মই হোমেই? হয়, আশাটো আগৰ পৰাই আছিলে, Okay. সপোন এটা আছিলে। Okay. বিভিন্ন সময়ত বেলেগ মই গ'লো, মই মাষ্টাৰ্ছ কৰিলো Okay. মেথামেটিক্সত, তাৰপিছত ইয়ালৈ আহিছো। মানে কি আগৰ পৰাই মানে এইম এইটোৱে আছিলে যে চিভিল চাৰ্ভিচ, গতিকে এটা ঘূৰি পকি আকৌ নিজৰ সেই তালৈ ঘূৰি আহিছো। একদম পুৰা ফ'কাছ, লক্ষ্য স্থিৰ কৰি লৈছে যে হোমেই আমি। যেতিয়া হৈ যাবা তুমি, ভাবি লৈছো হৈ গ'লা, আৰু তেনেকেতো ভাবো না, আমি প্ৰেডিক্ট তেনেকে কৰো, যিটো ভাবো সেইটো হ'বই, মানে সেইটো একদম সঁচা কথা। চ' হৈ গ'লা, তাৰপিছত অসমৰ কোনটো সমস্যা, ভাৰতৰ কোনটো সমস্যাত ফ'কাছ কৰিবা? আচলতে মই সেই ৰাজনৈতিক প্ৰেক্ষাপটত নাযাওঁ বা এটা সামূহিক প্ৰেক্ষাপটত মই নাযাওঁ, কিন্তু নিজে যিখিনি আচলতে সুবিধা ভোগ কৰি আহিছো। মই গুৱাহাটীত ধৰক 2 বছৰ আছো। 2 বছৰ গুৱাহাটীৰ বিভিন্ন সমস্যা মই নিজে দেখিছো। মই চিটি বাছতে বেছিকৈ অহা যোৱা কৰি থাকোঁ, গতিকে চিটি বাছতো সেই এটা আটাইতকৈ ডাঙৰ সমস্যা মোৰ দৃষ্টিত, যেতিয়া আমি আপোনাৰ ইউনিভাৰ্চিটিলৈ যাওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়া মই, তেতিয়া অহা যোৱা কৰোঁ, বাটত সেই আমাৰ যিখিনি আপোনাৰ থাৰ্ড জেণ্ডাৰৰ থাকে, থাৰ্ড জেণ্ডাৰখিনিয়ে বহুত অশান্তি কৰে। গতিকে সেইটো মই বিভিন্ন সময়ত আপোনাৰ জালুকবাৰী থানাত মই কৈছোগৈও যে আপোনালোকে কিবা এটা কৰক, কাৰণ ল'ৰা ছোৱালীখিনি বিশেষকৈ বহুত দিগদাৰ, সদায় 10 টকা 20 টকা তেওঁলোক দিব নোৱাৰে, আৰু নিদিলেও বহুত অভব্য আচৰণ কৰে। চ' সেইখিনি আচলতে যিখিনি নিজে ফিল কৰিছোঁ, বা দুটা ট্ৰেফিক সমস্যাটো হওক, মই এতিয়া আপোনাক এটা নিজৰ এক্সপিৰিয়েঞ্চ কৈছোঁ। মই এটা মানে কোচিং চেণ্টাৰত পঢ়াইও আছোঁ বৰ্তমান, NDA কোচিং চেণ্টাৰত মই পঢ়াওঁ। তাত এজন ষ্টুডেণ্টে যেতিয়া মোক ক'লে যে ছাৰ আপুনি কি কৰিব বিচাৰে, তেতিয়া মই ক'লো যে মই এতিয়া চিভিল চাৰ্ভিচৰ কোচিং কৰি আছোঁ। তেতিয়া সেই এজন আপোনাৰ 9 বা 10 ল'ৰাই মোক কৈছে যে আপুনি যদি কেনেবাকৈ গুৱাহাটীৰ কিবা এনেকুৱা প্ৰশাসনিক বিষয়ত পায়, আপুনি গুৱাহাটীৰ ট্ৰেফিক সমস্যাটো দূৰ কৰিব। অ'কে, ট্ৰেফিক সমস্যা। মই কোনোবা এজনৰ পৰা আৰু জানিব বিচাৰিম, হাতটো দাঙি দিলে ভাল হ'ব। এফালে আছে, নামটো কোৱা প্লিজ। নমস্কাৰ, মোৰ নাম মানসুদ্দিন বেয়া। অ'কে, ঘৰ ক'ত তোমাৰ? মোৰ নলবাৰী। কি সমস্যা দেখা, তোমালোকৰ চিন্তাধাৰাৰে কি দেখা? বেচিকেলি মই এইখন ৰিমট এৰিয়াৰ পৰা বিলং কৰোঁ, গতিকে আমাৰ গাঁৱত কেনেকুৱা হয়, মানুহবিলাকৰ ইনফৰমেশ্যন নাথাকে, ল বিলাকৰ বা কানুন বিলাকৰ প্ৰপাৰ যোনটো ইনফৰমেশ্যন নাথাকে, যাৰ ফলত তেওঁলোকে এই যিবিলাক ডাঙৰ বিষয় আছে তেওঁলোকৰ বলি হ'বলগীয়া হয়। এইটো মই ভাবোঁ যে যেতিয়া মই ধৰি লওক এইটো প্ৰশাসনিক বিষয় হ'লেও বা নহ'লেও, যিহেতুকে মই এইখিনি বস্তু পঢ়িছোঁ বা এইখিনি বস্তু শিকিছোঁ, গতিকে মই তেওঁলোকক এই ইনফৰমেশ্যনখন দিব পাৰিম বুলি ভাবোঁ। এই এটা ডাঙৰ সমস্যা আমাৰ গাঁৱত। ধন্যবাদ। মই অকমান ছোৱালীৰ পৰা ল'ম বুলি ভাবিছিলো, হাতটো দাঙিলে ভাল লাগিব। এতিয়াৰ পৰা যদি হাতটো নাদাঙা, ভৱিষ্যতলৈ কেনেকে হাত দাঙিবা? ৰাইট, নামটো কোৱা। নিকুমণি শৰ্মা। নিকুমণি, কোনবিলাক সমস্যা দেখি আছা? মই যদি কওঁ, মই ডেইলি ফেচ কৰোঁ। মই ইয়াতে লালগণেশৰ পৰা আহোঁ, পল্টন বজাৰ হয় এনেকৈ। তাৰপিছত মানে মেইনলি ক'ব গ'লে স্মকিং, তাৰপিছত
সেইটো মানে মোৰ বহুত খং উঠে ইফালে গাড়ীত হ'ব কেতিয়াবা কি হেণ্ডিমেনে এনেকে স্মক কৰি থাকে আৰু মানে মোৰ নিজৰ প্ৰব্লেম হয় এনেকে তো মোৰ বহুত খং উঠে কেতিয়াবা মই কৈ দিওঁ ঘৰনে গালি বাৰ কেতিয়াবা কয় কি ছোৱালী মানে এনেকে ক'ব নালাগে কিন্তু মই এইবিলাক ছোৱালী ল'ৰাবিলাক এনেকে চাই নাথাকো মই য'তে পাওঁ তাতে এনেকে গালি দিওঁ আৰু মানে মই আশা কৰি আছো হ'ম বুলি যদি হ'ব পাৰো বা নোৱাৰিলেও মানে মই এইবিলাক নোহোৱা কৰিব ট্ৰাই কৰিম ৰাইট ৰাইট খুব ভাল লাগিছে সৰু সৰু সমস্যা এইবিলাক কিন্তু আমাৰ মই অলপ পিছলৈ যাম এইফালে নমস্কাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম ভাৱনা দেৱী ভাৱনা কেনেকুৱা ধৰণৰ সমস্যা দেখিছা কেনেকুৱা মানে আচলতে বাকীবোৰেতো ক'লে বাৰু মই জাষ্ট ভাবো নেচাৰৰ কাৰণে কিবা এটা কৰো প্ৰকৃতিৰ কাৰণে এতিয়া মই ইপিনে আহি থাকো ভৰলু নদীখন দেখা পাওঁ ইমান দুৰ্গন্ধ ওলাই থাকে যদি ভৱিষ্যতে এগৰাকী ভাল প্ৰশাসনিক বিষয়া হিচাপে নিজকে গঢ়ি তুলিব পাৰো তেতিয়াহ'লে মই সেই সমস্যাটো নোহোৱা কৰিব বিচাৰিম কালি বৰষুণত এজাক বৰষুণতো পানী হয় পানী হয় সেইটোতো হয় বাৰু কিন্তু স্পেচিয়েলি মানে মই নেচাৰত ফ'কাছ কৰিব বিচাৰো নেচাৰৰ কাৰণে কিবা এটা কৰিব বিচাৰো মই তাৰ কাৰণে তোমাক কম যাদৱ পায়েং ছাৰৰ লগত মোৰ এটা ইণ্টাৰভিউ আছে প্লিজ গৈ চাবা ইণ্টাৰভিউটো ছাৰে কেনেকে ডুবাইত গৈ পেলাই অসমৰ বগৰী গুটি নি পেলাই ডুবাইত লগাইছে ছাৰে ডিজিটেল ফাৰ্মিং কৰিছে ডুবাইত ছাৰক ব্ৰেণ্ড এম্বেচাডৰ পাতিছে আনবিলিভেবল মানে ভাল লাগিল সকলোকে লগ পাই আৰু এই সকলোৱে নতুন প্ৰজন্ম এওঁলোকে আমাৰ সমাজখন ঠিক কৰিব এটা সময়ত আশা কৰিছো সকলোৰে পৰা শুভেচ্ছা আকৌ এবাৰ দিছো বিদায় লৈছো ধন্যবাদ 5 মিনিট কথা পাতিম 5 मिनट मृदुल मिश्रा सर আছে আমার লগত স্যার নমস্কার नमस्कार सर आप वन ऑफ द डायरेक्टर है एसपीएम सर आप आईआईटी कानपुर से हाँ जी आईटी कानपुर से एरोस्पेस इंजीनियरिंग मैंने करा था ओके हाँ सो एरोस्पेस इंजीनियरिंग करा और उसके बाद में फिर यूपीएससी की मैंने प्रिपरेशन करी और अपने फर्स्ट अटेम्प्ट में मैंने इंटरव्यू भी दिया देन फर्स्ट अटेम्प्ट के बाद आई वाज होपफुल कि नेक्स्ट अटेम्प्ट में मैं सेलेक्ट ही हो जाऊंगा नेक्स्ट अटेम्प्ट भी इंटरव्यू दिया और बट ड्यू टू सम रीजंस जब नहीं सेलेक्ट हुए उसके बाद आई डिसाइडेड टू एंटर इनटू टीचिंग फील्ड एंड करेंटली आई एम टीचिंग हियर एट एसपीएमआईएस एकेडमी सर ऐसा होता है कभी-कभी बहुत लोग बताते हैं ये टीचर तो ये पास भी नहीं किया हाँ। तो उसके बाद पढ़ाना शुरू कर दिया हाँ ये बात कभी-कभी चलता है लेकिन आपके द्वारा ये प्रूव हो गया कि नहीं आप उसमें वो एग्जाम पास किया उसके बाद टीचिंग लाइन पे आ पाए सर उसके बारे में क्या बताना ये जरूरी है देखिए टीचर हम लोग एक मेंटर हैं मेंटर है और बच्चे को हम उस एग्जाम की मेंटरशिप दे रहे हैं इफ अगर हम ही नहीं उस बात को फील करा होगा तो ये इम्पॉसिबल एक बच्चे को करेक्ट गाइडेंस दे पाना वी हैव फेल्ट दैट प्रेशर हमें पता है प्रीलिम्स में कैसे तैयारी होती है क्या करना होता है सेम फॉर मेन सेम फॉर इंटरव्यू तो उस साइकिल से एक नहीं मल्टीपल टाइम्स हमने पास करा है और उस साइकिल में क्या क्या हो सकता है किस मोमेंट पर क्या चीज होती है वो सारी बातें हमें पता होती हैं और इसीलिए हमारी मेंटरशिप अभी तक इफेक्टिव भी रही है एंड दैट इज व्हाई स्टूडेंट भी अप्रिशिएट करते हैं कि सर को पता है कि माइंड में क्या चलता है साइकोलॉजी समझ जाते हैं सर हमारे तो वो अप्रिशिएट करते हैं इस बात को सर आप लोग होर्डिंग में लिखते हैं 1 2 of 1 out of 2 everyone 1 out of 2 selected candidates सर व्हाई सर अभी तक तो यही रहा है होप रहेगी कि 2 out of 2 हो जाए हाँ अपनी तरफ से तो बेस्ट ट्राई कर रहे हैं एंड होपफुल है कि सब सही रहा तो जितने ज्यादा हो सकेंगे बच्चे उनको गाइडेंस दें बेस्ट मेंटरशिप दें अपना पूरा हार्डवर्क करेंगे बाकी तो बच्चे उस रियल मेहनत तो देखिए वो स्टूडेंट कर रहा है हम तो अपनी बस उसके साथ खड़े होकर उसका साथ दे देते हैं क्लासरूम में क्लास के बाहर जो भी उसको जब भी हेल्प चाहिए जैसी भी फोन पे व्हाट्सएप पे जो है हम बस करते हैं होपफुली ये 2 out of 2 हो जाएगा जी सर आप क्या पढ़ाते हैं यहाँ पर मैं ज्योग्राफी सब्जेक्ट यहाँ पर पढ़ाता हूँ और इसलिए ज्योग्राफी मेरा ऑप्शनल भी था यूपीएससी में और जब तक यूपीएससी में था ज्योग्राफी तब भी मैं ज्योग्राफी ऑप्शनल पढ़ा रहा था और साथ में ज्योग्राफी से रिलेटेड जो सब्जेक्ट होते हैं एज एंड व्हेन रिक्वायर्ड नीड अराइज होती है तो कभी कभी वो भी पढ़ा देते हैं बाकी सब्जेक्ट जैसे डिजास्टर मैनेजमेंट एग्रीकल्चर एंड ऑल बाकी सब्जेक्ट जो रिलेटेड है तो वो सब्जेक्ट भी पढ़ाते हैं एसपीएम स्टूडेंट परफेक्ट मेंटर मेंटर एज ए टीचर स्टूडेंट के बारे में कुछ बताइए कैसे पढ़ना चाहिए और इस एग्जाम के लिए फोकस कैसे करना चाहिए जो एसपीएम में अभी नहीं पढ़ रहा है जो आने के लिए सोच रहा है और जो जिसका मन है कि हम लोग एक टाइम ऐसा होंगे उसके बारे में उसके लिए हर वो स्टूडेंट जो कि सिविल सर्वेंट बनना चाहता है थोड़ा सा भी है थोड़ी सी भी दिल में आग है थोड़ी सी भी इच्छा है कि हाँ मुझे ये करना है उसको सबसे पहली चीज चाहिए होती है कि उसको अपना ऑब्जेक्टिव जो है उसे क्यों बनना है सिविल सर्वेंट
ये क्लियर हो जाना चाहिए। सिविल सर्विसेज एक्चुअली सोसाइटी की सर्विस है, आप सर्व करते हो मासेस को, तो वो मन में जो भाव होता है कि आप सोसाइटी को सर्व करने निकले हो, वो बिल्कुल क्लियर होना चाहिए, ऑब्जेक्टिव क्लियर होना चाहिए दैट आई रियली वांट टू वर्क फॉर माय स्टेट, आई वांट टू वर्क फॉर माय कंट्री, फॉर माय पीपल, ये बिल्कुल सही होना चाहिए। जब एक बार मोटिवेशन सही हो जाता है तो एक्शंस भी सही होने लगते हैं। अब एक्शन में चाहिए डेडिकेशन, चाहिए मेहनत करनी पड़ेगी, रेडी रहिए कि आपको इनिशियली हो सकता है 4 आवर्स, बाद में हो सकता है 6 आवर्स, 8 आवर्स, और जब एग्जाम आएगा तो ज्यादा मेहनत करनी पड़ेगी, उसके लिए रेडी रहना है। किसी भी चीज, किसी भी टाइप का पहले से ही सोचना कि कोई ब्लॉकर आएगा, मेरे पास में ये नहीं है, मेरे पास में वो नहीं है, वो सोचना नहीं सही रहता है। इनिशियली हमेशा फोकस करना चाहिए कि जो है पहले उस पर ध्यान दो। जी जी जैसे जैसे टाइम आगे आएगा, सब कुछ आएगा, टेस्ट सीरीज हो गई, ये हो गया, धीरे धीरे मिल जाते हैं रास्ते और धीरे धीरे चीजें हो जाती हैं जी सर। इनिशियली। बट अगर किसी का मोटिवेशन सही है, उसका अपना एक्शन, उसके अपनी डेडिकेशन है, तो मुझे लगता है इनिशियली उसको प्रिपरेशन कुछ कुछ स्टार्ट करनी चाहिए। जैसे जैसे वो और प्रिपेयर करता है और रास्ते खुल जाते हैं। जी सर, जी। ये एक ऐसा सी है जिसमें बिना उतरे जी। आप अपना रास्ता नहीं निकाल सकते हैं। यू हैव टू dive into that ocean, only then you will be able to make your own path and your journey will be your distinct. लास्ट क्वेश्चन सर, टाइम 1 मिनट और ले लूंगा मैं। सर ये पूछना चाहते हैं सर, आप लोग स्टूडेंट को परफेक्ट बनाता है, वो एक दिन सिविल सर्वेंट बनता है। सर मेरा क्वेश्चन यही है, पॉलिटिशियन का पावर ज्यादा है या सिविल सर्वेंट का? आप लोग कैसे उसको बताते हैं क्लासरूम में? सर मैं बोलता हूँ रियल पावर तो खुद में होती है। मैं तो मतलब इसको ऐसे बोल देता हूँ, पॉलिटिशियंस की बात करें या सिविल सर्वेंट की बात करें या एक आम आदमी की भी बात करें, सर रियल पावर तो अपने अंदर होती है। Whosoever wishes to make change and impact on the society, that person irrespective of वो पॉलिटिशियन है या कोई भी हो, वो चेंज ला सकता है। सर एथिक्स में क्लास में हम लोग यही सिखाते हैं कि आप पहले अपने अंदर को सही करो, खुद को सही करो, बी द चेंज यू विश टू सी इन द वर्ल्ड। जो आपको करना है, आप देखना चाहते हो, आप पहले अपने अंदर कर लो तो सही हो जाएगा। तो जहां तक रही बात किसकी पॉलिटिशियन, किसकी पावर ज्यादा होती है, तो पावर तो खुद की ज्यादा होती है। आप अपने लेवल पर सब चेंजेस कर सकते हैं। थैंक यू सो मच, थैंक यू सो मच। थैंक यू। এয়া আছিল SPM, ষ্টুডেণ্টছ পাৰফেক্ট মেণ্টৰ বুলি ক'ব বিচাৰে তেওঁলোকে। বহু ছাত্ৰ ছাত্ৰী আছে আৰু টাইম স্কুৱেৰৰ ৪ৰ্থ মহলত এওঁলোকৰ ক্লাছৰুম মই দেখুৱালোঁ, ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলোঁ, মেনেজমেণ্টৰ লগত কথা পাতিলোঁ, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই যিবিলাক এক্সাম প্ৰশাসনিক বিষয়া হ'ব বিচাৰে, তেওঁলোকৰ বাবে পাৰফেক্ট মেণ্টৰ বুলিয়ে মই ক'ব লাগিব। তেওঁলোক আহিব পাৰে, ইয়াত শিকিব পাৰে, এই ফিল্ডখনত, এই যাত্ৰাত কেনেধৰণেনো তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ পাৰফেক্ট মেণ্টৰে SPM বুলি ক'ব লাগিব। বহু ছাত্ৰ ছাত্ৰী আছে, চাওক সকলোৰে সপোন আছে, সকলোৰে আশা আছে, তেওঁলোকে এদিন এজন এজন প্ৰশাসনিক বিষয়া হ'ব, আৰু তেওঁলোকৰ সপোনবোৰ পূৰণ হ'ব নে নহ'ব সেয়া তেওঁলোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। পঢ়িবলৈ সকলো আহিছে, পঢ়াবলৈ শিক্ষক শিক্ষয়িত্ৰী আছে, পাৰফেক্ট মেণ্টৰ আছে, লক্ষ্য স্থিৰ কৰিব লাগিব, আগুৱাই যাব লাগিব, এইটোৱে আশা কৰিছোঁ। আৰু এই শৈক্ষিক যিটো ব্যৱস্থা, এই শৈক্ষিক ব্যৱস্থাই এদিন নিশ্চয় আমাৰ অসমলৈ পৰিৱৰ্তন আনিব। যিবিলাক আমাৰ সমস্যা সেইবিলাক দূৰ কৰিব এওঁলোকে, এই সকল ছাত্ৰ ছাত্ৰীয়ে। তাৰে আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ, চাই থাকিব বাৰ্তালাপ।